নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। অহা 12 তাৰিখ 12 মে বুদ্ধ পূৰ্ণিমা। সেইদিনাখন আমি ঘৰত বাস্তু কি কৰিব পাৰোঁ, যিটো কৰিলে আমাৰ ঘৰখনৰ কাৰণে ভাল। এটা দিশ কৈছোঁ আমাৰ ঘৰখনৰ, সেইটো হ'ল উত্তৰ পূব দিশটো। উত্তৰ পূব দিশটোৱে আমাৰ ঘৰখনৰ হেল্থ আৰু মনটো, আমাৰ মাইণ্ড কণ্ট্ৰল কৰে। আমাৰ মনটো স্থিৰ হ'ব লাগিব, আমাৰ শৰীৰ ভাল হ'ব লাগিব। উত্তৰ পূব দিশটোৱে আমাৰ ঘৰখনৰ হেল্থ আৰু মাইণ্ড দুটা কণ্ট্ৰল কৰে। সেইকাৰণে আমি অকল বাস্তু কৰিলেই নহ'ব, এটা ভাল দিন আৰু ভাল সময়ত বুদ্ধ পূৰ্ণিমা যেতিয়া আমাৰ 12 তাৰিখে মে 12 তাৰিখে বুদ্ধ পূৰ্ণিমা আছে, বুদ্ধ পূৰ্ণিমাৰ সময়ত আমি ঘৰত যদি বজাৰৰ পৰা মৌৰা পাখি কিনিবলৈ পায়, মৌৰা পাখি কিনি আনি মৌৰা পাখিৰ এখন স্বাস্তিক বনাই উত্তৰ পূব দিশৰ ৰুমটোৰ ৱালত লগাব পাৰোঁ। হাইটটো হ'ল মাটিৰ বা 7 ফুটৰ ভিতৰত লগাব লাগিব। তেতিয়া আমাৰ ঘৰৰ সকলো সদস্যৰ মন ভাল হ'ব আৰু শৰীৰ ভাল হ'ব। যদি পাৰে কামটো কৰি চাব। মৌৰা পাখি বজাৰত কিনিবলৈ পায়, কিনি আনিব আৰু যিখন স্বাস্তিক বনাব লাগিব সেই স্বাস্তিকখনৰ ফটো মই ভিডিঅ'টোত দি দিম, চাই ল'ব। ধন্যবাদ।